নমস্কাৰ স্বাগতম জনাইছো তেজছ লাইভৰ ৰাজ্যৰ সন্ধিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই ৰিমলি বজালীৰ সৰুপেটাত উপস্থিত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব বান সাহায্যৰ নামত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ সৰব যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাৰ কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণ সমালোচনা কেন্দ্ৰীয় চৰকাৰে অসমক মাহিয়াই দৃষ্টিৰে চাই আহিছে আলফাৰ দৰে অসমৰ যুৱকসকলে পুনৰ হাতত বন্দুক লোৱাৰ পৰিৱেশ ৰাজ্যখনলৈ পুনৰ উভতি নাহক বান ক্ষতিগ্ৰস্ত ৰাইজলৈ পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য যোগান ধৰক মন্তব্য ৰাণা প্ৰতাপ বৰুৱাৰ সাহস সৰুবাটাৰ পৰা আমাৰ কণ্টেণ্ট এডিটৰ সঞ্জীৱ দাসৰ এই প্ৰতিবেদন আজি উপলব্ধি কৰিছো যে আলফাই এনেই স্বাধীন অসম বিচৰা নাছিলে আলফাই এনেই কিন্তু স্বাধীন অসম বিচৰা নাছিলে কেন্দ্ৰই দিল্লীয়ে যে অসমক মাহিয়াৰী চকুৰে চাই এইটো পুনৰ এইবাৰ বান সমস্যাই কিন্তু আপোনাৰ প্ৰমাণ কৰি দিলে গতিকে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এটা কথা আপোনাৰ এই বজালীৰ পৰা ঐতিহাসিক বজালীৰ পৰা জনাব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে এ ফৰ আছাম বুলি কয় ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমখনক অসমৰ গামোচাখন ঐতিহ্যপূৰ্ণ আমাৰ যিখন গামোচা ঐতিহ্য এই গামোচাখন তেওঁ ডিঙিত লৈ পেলাই অসমক বহু পৰিচয় ক'ৰবাত কৰাই দিছে আৰু আমি অসমীয়া ৰাইজে ভাল পাওঁ যে প্ৰধানমন্ত্ৰীগৰাকীয়ে গামোচাখন ডিঙিত লৈ পেলাই এই বিভিন্ন সময়ত থাকে কিন্তু আজি ইমান আপোনাৰ যোৱা 19 তাৰিখৰ পৰা অসমৰ উজনিৰ ৰাইজে আজি কিমান মানুহ মৰিছে এতিয়াও সংখ্যা উলিয়াব পৰা নাই এতিয়াও বহু মানুহ এতিয়াও আপোনাৰ সন্ধানহীন হৈ আছে এই সময়ছোৱাত প্ৰধানমন্ত্ৰীজনে অসমলৈ আহিব লাগিছিলে যদি নিৰ্বাচনৰ সময়ত যদি প্ৰধানমন্ত্ৰীজন যদি আপোনাৰ ইয়ালৈকে বা আহি থাকিব পাৰে যদি বহুবাৰ আহিব পাৰে এই সময়ছোৱাত কিয় আহিব নোৱাৰে মই এইকাৰণে কৈছোঁ যে আলফাই স্বাধীন অসম এনেই বিচৰা নাছিলে অসমৰ সম্পদসমূহ যদি আপোনাৰ অসমৰ যদি অন্যান্য কেন্দ্ৰীয় চৰকাৰৰ এখন ৰাষ্ট্ৰীয় সম্পদ বুলি কয় আজি চাহ আজি তেল যদি ৰাষ্ট্ৰীয় সম্পদ হয় বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় নহ'ব এইটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কয় কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়াবা উপলুঙা কৰে গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি পুনৰ কৈছোঁ যে অসমৰ নতুন প্ৰজন্মক কিন্তু আকৌ আলফা হ'বলৈ কিন্তু আপোনালোকে কিন্তু হেৰি কৰি নিদিব আমাৰ গোটেই অসমৰ জনগণ অসমৰ সতীৰ্থসকলে ইতিমধ্যে আমাৰ আপাৰ আছামৰ আমাৰ সতীৰ্থসকলে বা অন্যান্য অসমৰে যুৱকসকলে ইতিমধ্যে ভাবিছোঁ যে কেন্দ্ৰীয় চৰকাৰে আমাক একোৱেই নিদিয়ে কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰীৰ মাত নাই গৃহমন্ত্ৰীৰ মাত নাই অতিকৈ লাজৰ বিষয় যে ভাৰতীয় জনতা পাৰ্টীৰ গোটেই সাংসদসকলে গৈ পেলাই দিল্লীত গৈ পেলাই প্ৰধানমন্ত্ৰীগৰাকীক গামোচা পিন্ধাই এই বানপানীৰ সমস্যা ক'ব লগা হৈছে ইয়াতকৈ কিবা নিৰ্লজ্জ বিষয় আছে নেকি সেইকাৰণে আমি প্ৰধানমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় চৰকাৰক কৈছোঁ যে অসমৰ এই আপাৰ আছামত যি আপোনাৰ বানপানী হৈছে এইটো এটা আপোনাৰ নহ'বলগীয়া বানপানী হৈছে এইটো কোনো আশা কৰা নাছিলে গতিকে ইয়াৰ যিখিনি আমাৰ জনগণ যিখিনি আমাৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে ক্ষতিগ্ৰস্তৰ উপযুক্ত ব্যৱস্থা 2 লাখ 1 লাখ 10 লাখ এই প্ৰকাৰে নহ'ব উপযুক্ত এক আপোনাৰ ক্ষতিপূৰণ দিয়াৰ উপৰিও সংস্থাপন দিব লাগিব আৰু ভৱিষ্যতে এই যে বানপানী যাতে নহয় আমিতো ভবা নাছিলোঁ আপোনাৰ শিৱসাগৰ চৰাইদেউ এই ধৰণৰ বানপানী আহিব বুলি কোনেও ভবা নাছিলোঁ আজিকালি ইয়াৰ কিহৰ কাৰণে হ'ল কিহৰ কাৰণে কোনোবাই কয় নদী বান্ধ ভাঙিছে বুলি কয় কোনোবাই কয় না তাত ডাৱৰ বিস্ফোৰণ হৈছে বুলি এটা নোহোৱা হৈ গৈছে কিহৰ কাৰণে হ'ল এইটোক কিন্তু এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে কিন্তু আপোনাৰ কেন্দ্ৰীয় চৰকাৰখনে ইয়াক কিন্তু গুৰুত্ব দিয়াটো ভাল অসম চৰকাৰে গুৰুত্ব দিয়াটো ভাল আজি আমি তালৈ গৈছোঁ আজি যদি অসমৰ ৰাইজে বিভিন্ন ঠাইৰ ৰাইজে আপোনালোকৰ ইয়াৰ পৰাও গৈছে বজালীৰ পৰা বহুকেইটা সামাজিক সংগঠন তালৈ গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে যদি সেই মানুহখিনিক যদি দুখৰ সমভাগী হ'বলৈ নগ'লেহেঁতেন আজি তাত সেই তাৰ মানুহখিনিৰ আজি অৱস্থা নোহোৱা হ'লহেঁতেন গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই সমস্যাটোক আপোনালোকে এনেই বানপানী হোৱা সমস্যা বুলি কিন্তু আপোনালোকে উজু হিচাপে নল'ব ইয়াক গুৰুত্ব দিয়ক আৰু কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰক নহ'লে হিমন্ত বিশ্ব শৰ্মাক কৈ দিয়ক যে কেন্দ্ৰীয় চৰকাৰে আমাক একো সহায় কৰা নাই ৰাইজ আমি তেখেতৰ লগত থাকিম কি কৰিব লাগে আমি অসম চৰকাৰৰ লগত থাকিম যদি কেন্দ্ৰই যদি আপোনাৰ কিমান পইচা দিছে এতিয়াও মুকলিকৈ কোৱা নাই 1000 টকা পেকেজ দিছে বুলি কৈছে 1000 কোটি টকা পেকেজ দিছে বুলি কৈছে এতিয়াও মুকলি হোৱা নাই কথাখিনি কিন্তু এইখিনি কথা নহয় বিহাৰত আপোনাৰ বানপানী হ'লে গুজৰাটত কিবা এটা হ'লে যদি প্ৰধানমন্ত্ৰীজনে যদি গুৰুত্ব দিব পাৰে প্ৰধানমন্ত্ৰীজনে যদি আপোনাৰ ঘোষণা কৰিব পাৰে অসমৰ ক্ষেত্ৰত
কিয় এইটো হৈছে হওক বা বিহু নৃত্যৰ কিন্তু শিল্পীসকলক 15,000 টকাকৈ দিছিল, কিন্তু বানপানীৰ ক্ষতিগ্ৰস্তসকলক মাত্ৰ 15,000 টকাকৈ দিছিল, শিল্পীসকলক 25,000 টকাকৈ দিছিল। আমি স্বাগতম জনাইছোঁ তেওঁলোকক। অসমৰ শিল্পীসকলক, বিহু শিল্পীসকলক, আপোনাৰ বাগুৰুম্বাৰ শিল্পীসকলক, ঝুমুৰৰ শিল্পীসকলক আজি আপোনাৰ পইচা দিছে, তাক আমি সন্মান জনাইছোঁ। কিন্তু আজিৰ এই সময়ত যেনেধৰণে ঘোষণা কৰিব লাগিছিল, যেনেধৰণে সহযোগিতা কৰিব লাগিছিল, তেনেধৰণৰ সহযোগিতা আৰু আমি কিন্তু দেখা নাই। গতিকে আহি থকা সময়ে ইয়াৰ আপোনাৰ জবাব দিব, ইয়াৰ জবাবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে সাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। দেখাবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো কিন্তু গোটেই বিষয়টো গুৰুত্ব সহকাৰে প্ৰকাশ হোৱা নাই, কাৰণ কি বুলি ভাবে, কি আহ্বান জনাব? ৰাষ্ট্ৰীয় সংবাদসমূহে গুৰুত্ব দিয়া নাই। ৰাষ্ট্ৰীয় সংবাদসমূহে আমি দেখিছোঁ বিভিন্ন সময়ত এইটো সমস্যাক লৈ পেলাই, এতিয়াতো বহু বৌদ্ধিক মানুহে কৈ আছে, বহু আপোনালোকৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলে কৈ আছে, শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিকসকলে কৈ আছে যে অসমত বহু বছৰ পাছত এই বানপানী, এনেধৰণৰ বানপানী নহ'ব নচিন্তা বানপানী হয়। আজি আপোনাৰ লখিমপুৰ ধেমাজি ফালে বানপানী হয়, এইটো এটা প্ৰত্যেক বছৰে হয়। কিন্তু আপোনাৰ শিৱসাগৰ, যোৰহাট, আপোনাৰ চৰাইদেউত যিটো বানপানী হৈছে, এইটো বহুত নভবা নিচিন্তা বানপানী হৈছে। ইয়াত কেন্দ্ৰীয় চৰকাৰখনেই আমাক নেগলেক্ট কৰিছে, মাহিয়াৰ চকুৰে আছে। দিল্লীয়ে যেতিয়া মাহিয়াৰ চকুৰে আছে, তাত থকা সংবাদ মাধ্যমে আমাক ক'ত গুৰুত্ব দিব? গতিকে দিল্লী চৰকাৰখনে যদি গুৰুত্ব দিব, আপুনি ভাবিব যে সংবাদ মাধ্যমে ইয়াত গুৰুত্ব দিব। ইয়াত মূল দায়ী দিল্লী চৰকাৰ আৰু আমাৰ অসমৰ মন্ত্ৰী, বিধায়ক সকলোৱে দিল্লীক সদায় তেল মাৰি থাকক। আৰু আমি জাতীয় সংগঠন হিচাপে আমি যিখিনি প্ৰতিবাদ কৰি যাম, শেষত দেখিব আকৌ আলফাৰ নিচিনা আপোনাৰ সংগঠন আকৌ পুনৰ জন্ম হ'ব। এইটো নহ'বৰ কাৰণে কিন্তু ব্যৱস্থা ল'বলৈ মই মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ। বানৰ খবৰ ল'বলৈ আহৰি নোপোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি মন্তব্য যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়নৰ। আমি অসমত বিবাহ সভা পাতিছোঁ নেকি যে প্ৰধানমন্ত্ৰীক গামোচা পিন্ধাই বন্যাক্ৰান্তৰ খবৰ ল'বলৈ আমন্ত্ৰণ জনাবলগীয়া হৈছে। বজালীত এইদৰে মন্তব্য প্ৰকাশ কৰে বিজন বায়নে। বজালীৰ পৰা আমাৰ কণ্টেণ্ট এডিটৰ সঞ্জীৱ দাসৰ এই প্ৰতিবেদন। মূল কথাটোৱে হৈছে যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হোৱাৰ আগতে তেওঁলোকে কিন্তু অসমৰ পৰা বা ৰাজ্যসভাৰ পৰা নিৰ্বাচিত প্ৰতিনিধি। এতিয়া প্ৰথম কথা হ'ল তেওঁলোকক আমি কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়া বা মন্ত্ৰী বিধায়ক হিচাপে আমি গণ্য নকৰোঁ। তেওঁলোক অসমৰ সন্তান, আমাৰ সহোদৰ। এতিয়া মূল কথাখিনি হৈছে যে আচলতে আমি এইবুলি নহয়, আমি যেতিয়া দেখা পাওঁ যে অসমৰ যিখিনি সময়ত বিপৰ্যয় হয়, এই বিপৰ্যয়ৰ সময়ত কিন্তু এইটো ইতিহাসে কৈছে, আজি কোৱা নহয়, বিপৰ্যয়ৰ সময়ত কিন্তু অসমৰ জনসাধাৰণ বা অসমখনক কেন্দ্ৰীয় চৰকাৰে সদায় এৰি দিয়ে, মাহিয়াৰ দৃষ্টিৰে চায়। গতিকে এই বিপদৰ সময়তো আচলতে কেন্দ্ৰীয় চৰকাৰখনে অসমলৈ আহি অসমৰ জনসাধাৰণৰ কাষত থিয় হ'ব লাগিছিল। তাৰ বিপৰীতে আমাৰ কেইজনমান মন্ত্ৰী, বিধায়কে বা সাংসদে আকৌ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে। আৰু বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে আমি দেখিছোঁ যে আচলতে কেন্দ্ৰীয় বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক অসমলৈ নিমন্ত্ৰণ জনাইছে। আমি ঘৰত কিবা বিবাহ সভা পাতিছোঁ নেকি যে তেখেতসকলক আমি অসমলৈ নিমন্ত্ৰণ কৰিব লাগে? আৰু ইলেকশ্যনৰ সময়ত তেওঁলোকক অসমৰ জনসাধাৰণে নিমন্ত্ৰণ দিয়ে নেকি যে ইলেকশ্যনৰ সময়তো তেওঁলোকক নিমন্ত্ৰণ দিব নালাগে? ইলেকশ্যনৰ সঘনাই তেওঁলোকে অসমলৈ আহে আৰু বাৰম্বাৰ কয় যে অসমৰ জনসাধাৰণৰ, প্ৰতিজন জনসাধাৰণৰ প্ৰতি তেওঁলোকে দায়িত্বহীন। আজি সেই মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ যে নিৰ্বাচনৰ সময়ত অসমৰ জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অসমৰ 4খন জিলাৰ বিপৰ্যয়ৰ সময়ত একেবাৰে অৰ্থনৈতিক পৰিকাঠামোটো ভাঙি থানবান হোৱাৰ সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিলৈকে কিন্তু অসমলৈ অহা নাই। বা গৃহমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বিভিন্ন সময়ত আহি ডাঙৰ কথা কৈছে। অসমত আহি কেতিয়াবা তেওঁলোকে অসমীয়াত ক'ব খোজে আৰু আমি আৱেগিক হৈ যাওঁ। তেওঁলোক আমাৰে একোজন ভাই ককাই বুলি আমিও গণ্য কৰোঁ। কিন্তু তাৰ পিছত তেওঁলোকৰ এই যে বিপৰ্যয়ৰ সময়ত যিখিনি কৰণীয় আছিল, এইখিনি কিন্তু কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰখনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৃষ্টিত গৰিহণাৰ পাত্ৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰে এই ধৰণৰ যি স্থিতি, এই স্থিতিৰ বিৰুদ্ধে কিন্তু অনাগত সময়ত গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে ইয়াৰে প্ৰতিবাদ কৰা হ'ব। এটা কথা আমি ক'ব লাগিব যে আজি কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আজিৰ পৰা দুদিন আগত আমি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সমিতিৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। আৰু স্মাৰক পত্ৰত কোৱা হৈছিল মৃত ব্যক্তিৰ পৰিয়ালসকলে 20 লাখ টকা, আৰু যিসকল একেবাৰে বানত সৰ্বশ্ৰান্ত হৈছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে এখন কাপোৰ, মুখ এখন মুচিবলৈ গামোচা এখনে ঘৰত নাই। তেনেকুৱা এটা পৰিয়ালৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 15,000 টকাকৈ তেওঁলোকে এককালীন সাহায্য ঘোষণা কৰিছে। নিশ্চিতভাৱে আমি অনুমান কৰিছোঁ যে এই পৰিয়ালসকলক কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তুচ্ছ তাচ্ছিল্য কৰিছে যে 15,000 টকাৰে তেওঁলোকে কিবা নিজে পিন্ধা
কাপোৰ কানি কিনিব নে পৰিয়ালৰ এই যি খোৱা কাপোৰ কানি কিনিব বা অন্যান্য যিবিলাক বাচন বৰ্তন আছে যে এই কিনিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান জনাইছোঁ যে প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰত সৰ্বশ্ৰান্ত হোৱা প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰত 5 লাখ টকাকৈ মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিব লাগে আৰু 15,000 টকা ঘোষণাৰ জৰিয়তে এই যিখিনি মানুহ এই বিপদগ্ৰস্ত মানুহখিনিক পুনৰবাৰ কিন্তু আমি আমাৰ দৃষ্টিভংগীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু 2 নম্বৰ কথাটো হৈছে যে ইয়াত কিন্তু এই যিটো বানপানীৰ প্ৰকৃত উৎস এই ৰহস্য কি যে নাগালেণ্ডে কৈছে ডাৱৰ বিস্ফোৰণ হোৱা নাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম পৰ্যায়ত কৈছে যে নাই এইটো এটা তদন্ত কৰিব লাগে। কিন্তু আমি যিমান দূৰ জানো যে শিৱসাগৰ বা চৰাইদেউ জিলাত এইকাৰণে আহোম স্বৰ্গদেউসকলে ৰাজধানী পাতিছিল যে সকলো ফালৰ পৰা সুৰক্ষিত হৈ আছিল। তেনেকুৱা সেই জিলাবিলাকত কিহৰ কাৰণে এই জলমহাপ্ৰলয় হ'ল ইয়াৰ কিন্তু প্ৰকৃত কাৰণ আজিলৈকে উদঘাটন কৰা নাই। গতিকে ইয়াৰ প্ৰকৃত কাৰণ উদঘাটন কৰিব লাগিব আৰু যিসকল মানুহ বানত ক্ষতিগ্ৰস্ত হৈছে সম্পূৰ্ণৰূপে চৰকাৰখনে মানৱীয় দৃষ্টিভংগীৰে তেওঁলোকে এই মানুহখিনিৰ কাষত থিয় হ'ব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰক যি ওচৰলৈ গৈ দিল্লীলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ লগত যদি আলোচনা কৰা আমি বাৰম্বাৰ দেখিছোঁ যে অসমৰ যিখন চৰকাৰ প্ৰতিখন চৰকাৰে আচলতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৰাজহাৰ বেকা কৰি সদায় তেওঁলোকে ৰাজনীতি কৰিছে। যে ৰাজহাৰ বেকা হৈ ৰাজনীতি কৰাৰ যি প্ৰক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে পৰিহাৰ কৰিব লাগে। যে অসমৰ এইখিনি জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত অসমৰ এই বিপৰ্যয়ৰ সময়ত তেওঁলোকে ৰাজহাৰ পোন কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা দাবী উত্থাপন কৰিব লাগে যে অসমৰ প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী দায়িত্ব ল'ব লাগিব, প্ৰতিটো মৃত পৰিয়ালক 20 লাখকৈ দিব লাগিব, প্ৰতিটো সৰ্বহাৰা হোৱা প্ৰতিটো পৰিয়ালক 5 লাখকৈ এককালীন সাহায্য দিব লাগিব। ইতিমধ্যে যোৱাকালিও আমি ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি শিক্ষা বিভাগৰ আয়ুক্ত সচিবক বিভিন্ন 15 দফীয়া আমি এটা দাবী উত্থাপন কৰিছোঁ। আৰু আজি আমি ইয়াত এই যিখন অসম ভিত্তিক কুইজ হয়তো কোনোবাই এইটো মনত সন্দেহ হ'ব পাৰে যে এইখিনি সময়ত আমি কুইজখন কিহৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ যে পূৰ্ব নিৰ্ধাৰিত এই কাৰ্যসূচী আৰু যিহেতু কুইজ প্ৰতিযোগিতাখনে ছাত্ৰ ছাত্ৰীৰ মানসিক বৌদ্ধিক শৈক্ষিক লগতে প্ৰতিযোগিতামূলক যিটো মানসিকতা দৃঢ় কৰাৰ কাৰণে এই অনুষ্ঠানটো, গতিকে এই নিশ্চিতভাৱে আজি আমি অনুষ্ঠানটো পাতিছোঁ। গতিকে এই কথাখিনিত একেবাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোগাত্মক চিন্তা, তাৰ লগতে আপোনালোকক আৰু এটা কথা আমি সংযোজন কৰি দিব বিচাৰিছোঁ যে আমি 2 আগষ্ট তাৰিখে গুৱাহাটীত এখন খুব গুৰুত্বপূৰ্ণ এখন আলোচনা আমি চক্ৰ আয়োজন কৰিছিলোঁ যে অসমৰ নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কৃষি আৰু বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক এখন আলোচনা চক্ৰ, যাৰ জৰিয়তে কৃষি কৰ্মৰ জৰিয়তে বা বৃত্তিমুখী শিক্ষাৰ জৰিয়তে যে আমাৰ যে নিবনুৱাসকল যাতে সংস্থাপিত হ'ব পাৰে এনে যোগাত্মক চিন্তাৰে আমি এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই শিৱসাগৰ চৰাইদেউ গোলাঘাট জিলাৰ বা যোৰহাট জিলাৰ এই বিপৰ্যয়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ যিখন আলোচনা চক্ৰ এই আলোচনা চক্ৰখন আমি সাময়িকভাৱে ইয়াক বাতিল ৰাখিছোঁ। উজনি অসমৰ 3খন জিলাত ভয়ংকৰ বান পৰিস্থিতি। উজনিৰ বান পৰিস্থিতিক লৈ শিৱসাগৰ যুৱ সমাজৰ সংবাদমেল। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাৰ অভিযোগ। চাওহক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। 10 লাখকৈ টকা ঘোষণা কৰিব লাগে আৰু যি বানত উঠি গ'ল বানত মৃত্যু হ'ল তেওঁলোকক 25 লাখ টকাকৈ ঘোষণা কৰিব লাগে সাহায্য। এখনো কয়লা ভৰ্তি, এখনো শিল ভৰ্তি, এখনো কাঠ ভৰ্তি তাক কিন্তু আমি উজনি শিৱসাগৰ মাজেদি পাৰ হৈ যাব নিদিম। অনিৰ্দিষ্ট কালৰ বাবে আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ব্লক কৰিম। এয়া আমাৰ ইউথ সমাজে কৰিব, এয়া আমাৰ যুৱ সমাজে এই কাম কৰিব। যুৱ সমাজে শিৱসাগৰ স্তব্ধ কৰি তুলিব, যুৱ সমাজে গোটেই অসম স্তব্ধ কৰি তুলিব। এয়া আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ খুব স্পষ্টভাৱে সক্ৰিয়। কিন্তু তেওঁলোকে এটা বালিৰ বস্তা তেওঁলোকক দিবলৈ নগ'ল, এটা বস্তা তেওঁলোকক দিবলৈ নগ'ল। আজি কাৰ ভুলৰ বাবে 3খন জিলা ধ্বংস হৈ গ'ল? আজি কাৰ ভুলৰ বাবে আচলতে 3 জিলাৰ মানুহৰ ঘৰ বাৰী একেবাৰে উটুৱাই লৈ গ'ল? আজি তেওঁলোকে মথাউৰিবিলাক কিয় নিৰ্মাণ নকৰিলে? উজনি অসমৰ 3 জিলাৰ যি শেহতীয়া বান পৰিস্থিতি, এই বান পৰিস্থিতিক লৈ সমগ্ৰ অসমবাসী ৰাইজ দুখত উদ্বিগ্ন হৈ আছে আৰু সমগ্ৰ অসমবাসী ৰাইজে উজনিৰ 3 জিলালৈ আহি সকলো ৰাইজকে সহায় কৰিছে। তাৰ পাছত আমি দেখিবলৈ পালো যি চৰকাৰ প্ৰশাসন আছে, চৰকাৰ প্ৰশাসনে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ আচলতে গুৰুত্বপূৰ্ণ পদক্ষেপ বা গুৰুত্বপূৰ্ণ সহায় সহযোগিতা কৰা আমি কিন্তু কোনো কাৰণতে দেখিবলৈ নাপালো। আজি উজনি অসমৰ 3 জিলাৰ যি বান পৰিস্থিতি, উজনি অসমৰ 3 জিলাৰ ৰাইজৰ যি দুৰ্দশা, এই দুৰ্দশা বুজিবলৈ আচলতে কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতে কিন্তু অসমলৈ আমি দেখিবলৈ নাপালো। নিৰ্বাচনৰ আগত তেওঁলোকে ডিঙিৰ হিৰি ফুলাই ফুলাই এই পৰ আছাম বুলি কয়,
তেওঁলোকে ডিঙি হিৰি ফুলাই ফুলাই অসমৰ মানুহৰ বিপদৰ সময়ত অসমৰ মানুহৰ লগত থাকিম বুলি কয়। কিন্তু যেতিয়া বানে যেতিয়া 200তকৈ অধিক মানুহ উটুৱাই লৈ গ'ল, মাৰি লৈ গ'ল, তাৰপিছতো কিন্তু কেন্দ্ৰীয় চৰকাৰ কোনো ধৰণৰ উচ্চ পদস্থ কিন্তু তেওঁলোকৰ নেতা মন্ত্ৰীসকল নাহিলে। আৰু এই যি বান, এই বানে আচলতে চৰাইদেউ, যোৰহাট, শিৱসাগৰ বহু মানুহৰ সপোন, বহু মানুহৰ ঘৰ কিন্তু একেবাৰে উটুৱাই লৈ গ'ল। বহু মানুহৰ ঘৰ ভাঙিলে, বহু মানুহৰ আচলতে যি জীৱন জীৱিকাৰ যি আচলতে যিসমূহ জৰুৰী বস্তু আছিলে সেই বস্তুসমূহ কিন্তু উটুৱাই লৈ গুচি গ'ল। যিসমূহ জীৱ জন্তু আছিলে, যিসমূহ জীৱ জন্তুক লৈ তেওঁলোকে জীৱন পোহপাল দি আছিল, সেই জীৱ জন্তুবিলাক কিন্তু উটুৱাই লৈ গ'ল। আৰু সমগ্ৰ অসমবাসী ৰাইজে শেহতীয়াকৈ কৈ আছে যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকাৰ ক্ষতিপূৰণ দিব লাগে। আৰু আমিও সেই একে ধৰণে সুৰ মিলাই অসমবাসী ৰাইজৰ আচলতে এই 3 জিলাৰ ৰাইজৰ সুৰত সুৰ মিলাই আমিও ক'ব খুজিছো শিৱসাগৰ যুৱ সমাজৰ তৰফৰ পৰা যে শিৱসাগৰ, চৰাইদেউ আৰু সোণাৰী হওক বা আজি চন্তক হওক, বিহুবৰ হওক, যোৰহাট হওক, এই 3 জিলাৰ আচলতে ৰাইজক 10 লাখ টকাকৈ এটা পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব। আৰু যদিহে 10 লাখ টকাকৈ ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে আমি শিৱসাগৰ যুৱ সমাজে সিদ্ধান্ত লৈছো যে উজনি অসমৰ মাজেদি যিমানসমূহ ট্ৰাক পাৰ হৈ যায়, যিমানসমূহ বস্তু ৰপ্তানি হয়, আজি তেওঁলোকে শিল কঢ়িয়াই লৈ যায়, আজি তেওঁলোকে কয়লা কঢ়িয়াই লৈ যায়, আজি তেওঁলোকে কাঠ লৈ যায়, আৰু যদি এই 3 জিলাৰ পৰিয়ালক 10 লাখ টকাকৈ যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে কিন্তু আমি এখনো গাড়ী কিন্তু শিৱসাগৰৰ মাজেৰে কিন্তু পাৰ হৈ যাব নিদিম। এয়া আমাৰ স্পষ্ট কথা। আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰ কিন্তু এয়া আমাৰ স্পষ্ট সকিয়নি। কৈ আছো যে যিসকল মানুহক বানে একেবাৰে উটুৱাই লৈ গ'ল তেওঁলোকক ক্ষতিপূৰণ দিব লাগে, তেওঁলোকৰ ওচৰত আপোনালোকে আহি থিয় দিব লাগে, তেওঁলোকক সহায় সহযোগ কৰিব লাগে। কিন্তু যিসমূহ জিলা প্ৰশাসনৰ বিষয়া আছে তেওঁলোকে কিন্তু সহায় সহযোগ কৰা নেদেখিলো। আজি গোটেই 3 জিলাতে যিমানসমূহ ৰেস্কিউ বোট দৰকাৰ হৈছিল সেই ৰেস্কিউ বোট কিন্তু তেওঁলোকে যোগাৰ কৰি দিব নোৱাৰিলে। আজি ভুৱত মানুহ ৰেস্কিউ কৰিব লগা হৈছে, আজি কল ভুৱত আচলতে মানুহ ৰেস্কিউ কৰিব লগা হৈছে। তাৰ পিছতো তেওঁলোকে লাজ পাব লাগিছিল আচলতে যেতিয়া ভূখনত আচলতে এগৰাকী বানত ডুবি থকা মানুহক উদ্ধাৰ কৰি লৈ আহিছে স্থানীয় ৰাইজে, যেতিয়া দল সংগঠনে তেওঁলোকক উদ্ধাৰ কৰি লৈ আহিছে তেতিয়া চৰকাৰ প্ৰশাসনে লাজ পাব লাগিছিল। আৰু লাজ তেওঁলোকে পাইছে নাপাইছে এইটো কথা আমি আচলতে বুজি পোৱা নাই। আমি বাৰম্বাৰ তেওঁলোকক কৈ আছিলো যে ইটোৰ পিছত ইটো মথাউৰি ভাঙিছে, তেওঁলোকে মথাউৰিবিলাক বান মৰাৰ ব্যৱস্থা কৰিব লাগে, মথাউৰিবিলাক ৰখাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু তেওঁলোকে এটা বালিৰ বস্তা তেওঁলোকক দিবলৈ নগ'ল, এটা বস্তা তেওঁলোকক দিবলৈ নগ'ল। আজি কাৰ ভুলৰ বাবে 3খন জিলা ধ্বংস হৈ গ'ল? আজি কাৰ ভুলৰ বাবে আচলতে 3 জিলাৰ মানুহৰ ঘৰ বাৰী একেবাৰে উটুৱাই লৈ গ'ল? আজি তেওঁলোকে মথাউৰিবিলাক কিয় নিৰ্মাণ নকৰিলে? আজি চেৰকা পাৰৰ যোনটো মথাউৰি আছে সেই মথাউৰিটোৰ ইপাৰতে কিন্তু পানী নাই, তাৰ আগলৈকে যোনটো বিজি ৰোড আছে বিজি ৰোডৰ ইপাৰে কিন্তু দিখৌ নদীৰ পানী গোটেই ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে। আজি মথাউৰি কিমান দৰকাৰী আমি সেইদিনাখনি উপলব্ধি কৰিছিলো। কিন্তু বিগত দিনবিলাকত, বিগত বছৰবিলাকত চৰকাৰে কিয় মথাউৰি নিৰ্মাণ নকৰিলে? কিয় তেওঁলোকে মথাউৰিবিলাক ওখ ওখকৈ নিৰ্মাণ নকৰিলে পানী সোমাব নোৱাৰাকে? এই গোটেই ভুলবিলাক চৰকাৰৰ গাত কিন্তু সম্পূৰ্ণ ভুল আছে। এই চৰকাৰে সম্পূৰ্ণ ভুল স্বীকাৰ কৰি সম্পূৰ্ণ ভুল নিজৰ গাত পাতি লৈ অসমবাসী ৰাইজৰ ওচৰত, উজনি 3 জিলাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। আৰু এই যি 3 জিলাৰ পৰিয়াল আছে এই পৰিয়ালসমূহক 10 লাখকৈ টকা ঘোষণা কৰিব লাগে। আৰু যি বানত উঠি গ'ল, বানত মৃত্যু হ'ল, তেওঁলোকক 25 লাখ টকাকৈ ঘোষণা কৰিব লাগে সাহায্য। যদিহে তেওঁলোকক এইকেইটা আচলতে সাহায্য তেওঁলোকে নিদিয়ে তেতিয়াহ'লে আমি কিন্তু শিৱসাগৰ যুৱ সমাজে খুব স্পষ্টভাৱে কৈছো, এখনো কয়লা ভৰ্তি, এখনো শিল ভৰ্তি, এখনো কাঠ ভৰ্তি ট্ৰাক কিন্তু আমি শিৱসাগৰ মাজেদি পাৰ হৈ যাব নিদিম। অনিৰ্দিষ্টকালৰ বাবে আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ব্লক কৰিম। এয়া আমাৰ ইউথ সমাজে কৰিব, এয়া আমাৰ যুৱ সমাজে এই কাম কৰিব। যুৱ সমাজে শিৱসাগৰ স্তব্ধ কৰি তুলিব, যুৱ সমাজে গোটেই অসম স্তব্ধ কৰি তুলিব। এয়া আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ খুব স্পষ্টভাৱে সকিয়নি। কটন বিশ্ববিদ্যালয় আৰু বিশ্বৰা মেধি আইন মহাবিদ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ CCTOAৰ। সমগ্ৰ ভাৰতত সংৰক্ষণ নীতি চৰকাৰ উলংঘন কৰি আহিছে। এই মন্তব্য সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীৰ। চাহ গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। উপঢৌকন লোৱা বুলি আমি অভিযোগ পাইছোঁ। ডিপ্ৰাইভ কেণ্ডিডেটবিলাকে আমাক কৈছে, ডিপ্ৰাইভ কেণ্ডিডেটৰ নামখিনি আমি নলওঁ আজি। তেওঁলোকে আমাক জনাইছে এডমিশ্যন হৈ গ'ল, ফিজো তেওঁলোকে দিলেই, তৎসত্ত্বেও তেওঁলোকৰ এডমিশ্যনটো কেঞ্চেল কৰি সেই ছিট 3টা কনভাৰ্ট কৰিছে জেনেৰেললৈ। আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটৰ পৰা উপঢৌকন লোৱা অভিযোগ আমি পাইছোঁ। কটন বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত তেনেকুৱা উপঢৌকন লোৱাৰ কোনো খবৰ আমাৰ তাত নাই, অভিযোগ আমি পোৱা নাই।
কিন্তু কটন বিশ্ববিদ্যালয়ৰ দৰে মহিমামণ্ডিত এটা বিশ্ববিদ্যালয়ে SC ST OBCক ডিপ্ৰাইভ কৰিছে, সেইটোত আমি অত্যন্ত দুখিত, আমি খুব প্ৰকাশ কৰিছোঁ এই ক্ষেত্ৰত। গতিকে কটন বিশ্ববিদ্যালয় অথৰিটি আৰু অসম চৰকাৰে এই বিষয়ত ইমিডিয়েটলি এটা এনকুৱাৰী কৰিব লাগে আৰু SC ST OBC ষ্টুডেণ্টক জাষ্টিচ দিব লাগে, ন্যায় প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। টাইমলাইন আমি বহি ল'ম চিচিটোৱা। আজি গোটেইকেইটা সংগঠন আহিব নোৱাৰিলে, বানপীড়িত অঞ্চলত আমাৰ ৰাইজ ঘূৰি আছে, ৰিলিফ মেটেৰিয়েল গোটাই আছে, বিশেষকৈ মেছ কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, TMPK, হাজং ছাত্ৰ সন্থা, চিংফৌ ছাত্ৰ সন্থা, খামটি ছাত্ৰ সন্থা, গোটেই শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট অঞ্চলত তেওঁলোকে ফ্লাড ৰিলিফ মেটেৰিয়েল ভগাই আছে। টাইমলাইন থাকে। হয়, সময়সীমা আমি তাৰমানে ইছ্যুটো এনেকুৱা হ'ল যে ইমিডিয়েটলি আমি প্ৰেছ মিটটো কৰিবলগীয়া হ'ল, ইমিডিয়েট মানে ৰিয়েকশ্যনটো প্ৰকাশ কৰিবৰ কাৰণে। আমি আজি আলোচনাটো কৰি ল'ম, সংবাদমেলৰ পিছতে আমি দিন এটা ঘোষণা কৰিম। কম সময়ৰ ভিতৰত আমি ঘেৰাও কাৰ্যসূচীটো গ্ৰহণ কৰিম। আৰু এটা ইয়াৰ লগতে ৰিলেটেড অল ইণ্ডিয়াত এটা অনলাইন এটা আন্দোলন এটা গঢ়ি উঠিছে, যিটো হ'ল যে সংৰক্ষণ ব্যৱস্থাটো উঠাই দিব লাগে। এনেধৰণৰ এটা যিটো ধৰণৰ গতি এটা লাভ কৰিছে শেহতীয়াকৈ বিজেপি আন্দোলনৰ পাছৰ এটা প্ৰক্ৰিয়া। গতিকে সংৰক্ষণ ব্যৱস্থাটো এতিয়াও কিমান প্ৰয়োজন আৰু তেনে অৱস্থাত তেনেধৰণৰ এটা যিটো আন্দোলন এটা গঢ়ি উঠিছে, আপোনাৰ তেনে ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি? না, আমি এই আন্দোলনৰ বিৰোধিতা কৰোঁ। এণ্টি ৰিজাৰ্ভেশ্যন যি এতিয়া কেম্পেইন চলি আছে, সংৰক্ষণ ব্যৱস্থাটোকে উঠাই দিয়াৰ যি দাবী, সেই দাবীক আমি নৎসাত কৰোঁ। আমি সংৰক্ষণৰ পক্ষত আছোঁ, কাৰণ আণ্ডাৰ প্ৰিভিলেজড কমিউনিটিবিলাকক এই সুযোগটো দিয়া হৈছে যাতে মেইন ষ্ট্ৰীমলৈ তেওঁলোক ওচৰ চাপিব পাৰে। সমাজৰ মূল সুঁতিৰ লগত সমানে খোজ মিলাব পৰা এটা ব্যৱস্থা হৈছে সংৰক্ষণ। শ বছৰ তেওঁলোক ডিপ্ৰাইভড আছিল, তেওঁলোক বঞ্চিত হৈ আছিল শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে। আজি ৰিজাৰ্ভেশ্যন পলিচিৰ দ্বাৰা বিশেষকৈ শিক্ষা আৰু ৰাজনীতিৰ ক্ষেত্ৰত এডেকুৱেট ৰিপ্ৰেজেণ্টেশ্যন আনিবৰ কাৰণে পৰ্যাপ্ত প্ৰতিনিধিত্ব যাতে থাকে আণ্ডাৰ প্ৰিভিলেজ কমিউনিটিবিলাকৰ বা প্ৰান্তিক গোটবিলাকৰ, সম অধিকাৰ তেওঁলোকে এনজয় কৰিব পাৰে, সম প্ৰতিনিধিত্ব যাতে ৰাজনীতিটো থাকে, শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যাতে মানে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব নোৱাৰে, তাৰে এটা ব্যৱস্থা। আৰু আমি ভাবোঁ আজিও সেই ব্যৱস্থাটো খুবেই ইম্পৰ্টেণ্ট, খুবেই লাগতিয়াল আৰু এতিয়াও প্ৰয়োজনীয়তা আছে, আজিও প্ৰাসংগিক। ৰিজাৰ্ভেশ্যনটো যদি উঠাই দিয়া হয় তেতিয়াহ'লে এই ডাউন ট্ৰডেন কমিউনিটিবিলাক, আণ্ডাৰ প্ৰিভিলেজ কমিউনিটিবিলাক আকৌ পুনৰ আগৰ অৱস্থালৈ গতি কৰিব। গতিকে এণ্টি ৰিজাৰ্ভেশ্যনিষ্টবিলাকক আমি আপিল কৰিছোঁ, তেওঁলোকৰ মুভমেণ্টটো তেওঁলোকে উইড্ৰ কৰক আৰু সংৰক্ষণৰ পক্ষত থিয় দিয়ক। হোৱা নাই আৰু ডিউৰিং ইলেকশ্যনো আমি এক্টিভেই হৈ আছোঁ। আৰু ইতিমধ্যে CC2R এটা টীম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰক আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। আৰু ৰিচেণ্টলি ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু নেশ্যনেল কমিশ্যন ফৰ ছেডুল ট্ৰাইবৰ অধ্যক্ষক আমি সাক্ষাৎ কৰি আলোচনাত মিলিত হৈ আহিছোঁ। আৰু আমাৰ যিটো কনচালটেটিভ গ্ৰুপ আমি বনাইছিলোঁ সুভাষ চাকমাক চেয়াৰমেন হিচাপে লৈ, সেই কনচালটেটিভ গ্ৰুপৰ ৰিপৰ্টটো মানে ফাইনেল অবজেকশ্যন এণ্ড ছাজেশ্যনটো আমি ছাবমিট কৰিছোঁ আৰু ইনটোটো আমি অপ'জ কৰিছোঁ। গতিকে আমি স্থবিৰ হৈ যোৱা নাই, আমাৰ ষ্ট্ৰেটেজি মতে আমি আগবাঢ়ি আছোঁ। আকাশে কমেণ্ট কৰিছে যে বানপানীতকৈ ভয়াৱহ সমস্যা আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা। গতিকে তেওঁলোকে এই ক্ষেত্ৰত জনজাতিকৰণৰ দাবী অলৰেডি এতিয়াও উত্থাপন কৰি আছে, এনেকুৱা বানৰ পৰা আমি উদ্যোগ লৈ আছোঁ, উদ্যোগ গ্ৰহণ কৰি আছোঁ। শিৱসাগৰত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। শিৱসাগৰ জিলাৰ লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত ৰাজ্যপালগৰাকী। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বুজ ল'লে ৰাজ্যপালগৰাকীয়ে। চাহক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা অৰ্পণা ভঁৰালীয়ে পঠিওৱা এই প্ৰতিবেদন।
ये जानकारी लगातार संपर्क में और यह दुखद ही डिजास्टर रहा, लेकिन डिजास्टर होता है कब, उसको प्राकृतिक विपदा कहते हैं, अचानक आई परेशानी। लेकिन इस बीच में संतोष का विषय है कि इस घटना को हम रोक नहीं सकते, लेकिन उसके बाद आने के बाद हमें जो करना चाहिए, हमारी सरकार को जो करना चाहिए वो सब कर रही है। मैं आज उसी को देखने के लिए जितने हमारे प्रभावित क्षेत्र हैं उन सबको नज़दीक से देखने के लिए मैं आज आया और बहुत बड़ा क्षेत्र उससे प्रभावित हुआ है। लेकिन यहाँ आकर के मैंने देखा और जो जानकारी हुई और हमें सरकार के मुख्यमंत्री डॉक्टर हेमंत विश्व शर्मा जी भी नित्य हमारे यहाँ की रिपोर्ट दे रहे थे, कितनी क्षति हो रही है, कितनी परेशानियाँ हैं, कितने घर गिर गए, कितने पशु प्रभावित हैं, कितने लोगों को किस प्रकार का रिलीफ चाहिए, तमाम चीज़ों को विस्तृत रिपोर्ट वो दे रहे हैं। और आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी और हमारे माननीय गृह मंत्री माननीय अमित शाह जी भी डेली फ़ोन करके एक बार रिपोर्ट लेते हैं क्या स्थिति है, लोगों को अस्पताल, चिकित्सा, पशु, जो भी जिनको जो ज़रूरतें हैं उनको कितना पहुँचा दिया गया। सभी रिलीफ कैंप स्थापित किए गए जिनके वहाँ पर खाने पीने की व्यवस्था, वहाँ चिकित्सा की व्यवस्था, बच्चे हैं जो छोटे छोटे बच्चे हैं उनकी सुरक्षा और चिकित्सा दोनों प्रॉपर होती रहे। मैं आज इस लक्ष्मी नगर रिलीफ कैंप में आया हूँ। यहाँ आकर से मुझे जानकारी है कि 380 कुल परिवार यहाँ पर लोग यहाँ पर हैं, उसमें महिलाओं की संख्या 195 और बड़ी संख्या में हमारे बच्चे भी हैं। सबको यहाँ पर मैं देख रहा हूँ कि खाने रहने की समुचित व्यवस्था की गई है और हमारे प्रभारी मंत्री जी भी यहाँ साथ में लगातार हैं, हमारे डिजास्टर मिनिस्टर भी विधानसभा की कार्यवाही छोड़ करके लगातार मुख्यमंत्री के निर्देश पर यही पड़े हुए हैं। हमें सभी माननीय विधायक और जो सबको जनप्रतिनिधि और सबको जिसने इस विपत्ति की बेला में जो करना चाहिए सभी कर रहे हैं। मुख्यमंत्री जी मुझे नित्य एक बार शाम को रिपोर्ट करके बताते कि इसमें रिलीफ कैंप स्थापित किए गए हैं, कितने लोगों को शिक्षा की, चिकित्सा की, पशुओं को उनका, हमारी जो बेटियां जो प्रेगनेंसी की हालत में हैं उनको भी मुझे जानकारी हुई, सबको अस्पतालों में सुरक्षित पहुंचाया जा सका, उनको कब तक रहने खाने और उनके डिलीवरी तक की सारी संपूर्ण व्यवस्था की गई। ऐसे तमाम से एक संवेदनशीलता के साथ हमारी पूरा सरकार, हमारे सारे अधिकारी, मुझे देख करके इस बात का संतोष हो रहा है कि इस कठिनाई की बेला में सरकार को जो करना चाहिए वो कर रहे हैं। मैं सब चीज़ों को देखा हूँ, नज़दीक से देखा हूँ। मैं आदरणीय प्रधानमंत्री जी को, आदरणीय गृह मंत्री जी को, जैसा कि उन्होंने मुझे निर्देश दिया था, उनको भी जाकर के यहाँ के जो प्रभावित क्षेत्र हैं उन सबके बारे में विस्तृत रिपोर्ट दूंगा। उन सबकी सहानुभूति और सहयोग हम सबके साथ खड़ा है। मैं इतना है कि आपके माध्यम से इतना ही कहना चाहूँगा, हमारे जो यहाँ भाई बहन इससे प्रभावित हैं उनको किसी भी प्रकार की आज बिजली की बहाली 90% से ऊपर क्षेत्रों में की जा चुकी है। पशुओं को सुरक्षित स्थान पर पहुँचाया जा रहा है। हमारे बच्चों की भी, उनकी पढ़ाई भी उनको ठीक से हो जाए, उनके कापी बस्ते, कलम किताब, उनके कपड़े, किसी भी प्रकार को उनको फिर अब कठिनाइयाँ न आने पाऊँ। বজালীৰ পাঠশালাত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস। মটৰ চাইকেলত অহা চোৰে এগৰাকী ব্যক্তিৰ পৰা কাঢ়ি লৈ গ'ল 5,40,000 টকা। HDFC বেংকৰ পাঠশালা শাখাৰ পৰা লোকজনে উলিয়াই আনিছিল ধনখিনি। বেংকৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বতে সংঘটিত হয় এই দুষ্কাৰ্য। ধন কাঢ়ি নিয়াৰ দৃশ্যবন্দী CCTV কেমেৰাত। ঘটনাস্থলীত উপস্থিত হয় পাঠশালা আৰক্ষী। চাহক বজালীৰ পৰা আমাৰ সংবাদদাতা প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। HDFC ব্ৰাঞ্চৰ পৰা আহিলোঁ, পইচা ওলাবলৈ গৈছিলোঁ। তাৰপিছত পইচাখিনি ওলাই আনি কিনে এইখিনি জেগা পাইছোঁ মানে। পিছৰ পৰা দুজন বাইক লৈ আহিছে, পালচাৰ বাইক লৈ আহিছে আৰু বাকীখিনি ফুটেজ আমি চাই আছোঁ। মানে কি সিহঁতৰ নামটো নাজানো, চিনিও নাপাওঁ। বাকী পইচাখিনি ইয়াৰ পৰা টানি লৈ গৈছে আৰু।
বেগত লৈ আহিছিলে কিমান টকা আছিলে 5,40,000 5,40,000 বেগত আনিছিলে আপুনি কোন বেংকৰ পৰা উলিয়াইছিল HDFC তেওঁলোকে কি বেংকৰ পৰা ফ'ল' কৰি আহিছিল নে কি কেনেকুৱা হ'ব পাৰে কিন্তু মইতো সেইটো চকুদি চোৱা নাই বুলি বেংকৰ পৰা কিমান দূৰ আহিছে আপুনি 100 মিটাৰ হ'ব ইয়ালৈকে বেংকৰ পৰা 100 মিটাৰৰ মানে বেংকৰ পৰা ওলাই আহিছে আৰু জাষ্ট অলপ আগতে লৈ গ'ল এটা ফুটেজত দেখিছেনে নাই CC কেমেৰা আছে দেখিছোঁ বোলো আমি একদম সম্পূৰ্ণভাৱে চাব পৰা নাই চাই ওলাইছে আৰু প্ৰাৰ্থনা হৈ আছে আপোনাৰ ঘৰ মই জানি কেইটা আপোনাৰ নাম ফোন ভাই বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত সৰভোগত বান সাহায্য সংগ্ৰহ প্ৰায় 4,60,000 টকা মূল্যৰ আৰ্থিক সাহায্য সংগ্ৰহ সৰভোগৰ পৌৰসভাৰ কাৰ্যালয়ত 10টাকৈ প্ৰজেক্টৰ কামৰ আলোচনা কৰে অধ্যক্ষগৰাকীয়ে চাহক সৰভোগৰ পৰা আমাৰ সংবাদদাতা ৰফিকুল ইছলামে পঠিওৱা এই প্ৰতিবেদন আজি ভালেখিনি আজি আমাৰ হাতত আজি চেক অৰ্পণ কৰিছে বিশেষকৈ কি শিৱসাগৰ জিলা বা চৰাইদেউ জিলাৰ লগতে দাঁতিকাষৰীয়া যোৰহাট জিলাত যি বানৰ বিধ্বস্ত হৈছে সেই বিধ্বস্ত হোৱাৰ বাবে আজি সৰ্ববাসী ৰাইজে প্ৰায় 4,60,000 টকা আমাৰ হাতত আজি চেকযোগে আজি অৰ্পণ কৰিছে মই যিসকলে এনেকুৱাকৈ চেকযোগে অৰ্পণ কৰিলে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এনেকুৱাকৈ চেক বৰপেটা ৰোডতো আজি ইতিমধ্যে দিয়াৰ কাৰণে সকলোৱে ৰখি আছে গতিকে আপোনালোকৰ জৰিয়তে মই বৰপেটা ৰোডবাসী ৰাইজ আৰু সৰ্ববাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ এই দুৰ্যোগৰ সময়ত শিৱসাগৰ আৰু যোৰহাটৰ বা সাহায্য খুজিলৈ যি তেওঁলোকে বৰঙণি আগবঢ়ালে নিশ্চিত ওপৰত সৰ্ববাসী ৰাইজে যিসকলে আজি দান কৰিলে তেওঁলোককো মই আন্তৰিক ধন্যবাদ আৰু ইয়াৰ ভিতৰত বৰনগৰ কলেজেই হওক বা আমাৰ গৰখা গোহাঁই থানেই হওক বা আমাৰ মিউনিচিপালিটি হওক ভাৰতীয় জনতা পাৰ্টীয়ে হওক বিভিন্ন ধৰণৰ উদ্যোগীসকলে হওক আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলে হওক সৰভোগৰ ৱাৰ্ড কমিশ্যনাৰসকলে হওক বিভিন্ন ব্যক্তিয়ে মই নামখিনি মই এতিয়া প্ৰত্যেকটো নাম মানে ক'ব নোৱাৰিম কাৰণ কেইবাখনো যিহেতু প্ৰায় চেক উঠিছে প্ৰায় মানে 42-43খন চেক উঠিছে গতিকে যিসকলে দিছে বৰক্ষেত্ৰীৰ দৌলাহাৰাৰ ৰৌমাৰী পথাৰত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া বিভাগীয় বিষয়াৰ সৈতে খহনীয়া পৰিদৰ্শন বিধায়ক নাৰায়ণ ডেকাৰ চাহক বৰক্ষেত্ৰীৰ পৰা আমাৰ সংবাদদাতা ধনজিত বৈশ্যই পঠিওৱা এই প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট তেজছ লাইভ আমাৰ বহুত পুৰণা সমস্যা আমাৰ লাৰকুচি পেৰাধাৰৰ পৰা যিটো খুঁটি সোমাইছিলে সেই খুঁটি প্ৰথমতে আমাৰ লাৰকুচি অঞ্চলত আক্ৰমণ কৰিলে সেইখিনি আমি প্ৰতিৰোধ কৰিলোঁ মথাউৰি ভাঙিছিলে তাৰ পৰৱৰ্তী সময়ত দৌলাশালত এই আক্ৰমণটো আহিলে এই এটেকটো আহিলে যোৱাবাৰ আমি দৌলাশালৰ পাৰ্টটো আমি ধুনীয়াকৈ স্পাৰ দি পেলাই বনালোঁ এতিয়া এই মানে হেৰিটো হেঁচাটো এইবাৰ আমাৰ যোৱাবাৰ আমাৰ গৰাখাত আছিল এইবাৰ দৌলাশালত পৰিছে গতিকে ইতিমধ্যে আমি পৰ্যবেক্ষণ কৰিলোঁ যিকোনো উপায়ে আমি মথাউৰিটো প্ৰতিৰোধ কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ক এইটো কথা অৱগত কৰা হৈছে আৰু আমাৰ বিভাগীয় যিখিনি উচ্চপদস্থ বিষয়া সকলোৱে জ্ঞাত আৰু আমি এই বাৰিষাই ইয়াতে কাম কৰাৰ বহুত বেছি স্কোপ নাই আৰু বাৰিষাৰ কামখিনি বৰ বেছি আমি ফলপ্ৰসূও নহয় যেনেকৈ তেনেকৈ আমি এইবাৰ বাৰিষাটো ৰখাব লাগিব আৰু খৰালি মাহত এই কামখিনি আমি স্থায়ীভাৱে ইয়াৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিম এতিয়া পৰিৱেশটো চবেই দেখিছে গৰাটো খহাইছে খহি আছে আমি চেষ্টা কৰি আছোঁ তাক কেনেকৈ সাময়িকভাৱে সকাহ দিব পাৰি কিন্তু এইখিনি সময়ত যিটো আমাৰ যিটো পৰিস্থিতি এই পৰিস্থিতিত আমি শ্বৰ্ট টাৰ্ম আমাৰ কাম কৰাৰ বহুত বেছি স্কোপ নাই আৰু কামখিনিৰ পৰা আমি যে বহুত বেছি লাভৱান হ'ম তেনেকুৱা আমাৰ সম্ভাৱনাটো কম আমি পাৰ্মানেণ্ট ব্যৱস্থাখিনি কৰিবলৈ তাৰ কাৰণে আমি অন্ততঃ এই বাৰিষাটোৰ পিছতে এই কামখিনি কৰিব পাৰিম যোৱা আগৰ কামখিনি আমি খৰালি মাহতে কৰিছোঁ এইখিনি নতুন এইখিনি ইয়াতে যিখিনি হৈছে নতুন সমস্যা এইটো বাৰিষাহে হৈছে আমি আগৰ কামখিনি ৰৌমাৰী কথাখিনি মই নাজানিম মই বৰক্ষেত্ৰী সমষ্টিৰ কথাখিনি জানিম
নাই কানিক য'তে নহয় মই বৰক্ষেত্ৰী সমস্যাখিনিয়ে মই কথাখিনি ক'ব পাৰিম। মই বৰক্ষেত্ৰী সমস্যাক লৈ মই কনচাৰ্ণ। ৰৌমাৰীটো বৰপেটা জিলাত পৰিব, সেইখিনি কথা মই যিহেতুকে তাত নাজানো, তাত মতামত দিলে ভাল নহ'ব। বৰক্ষেত্ৰীৰ মই ভাবোঁ বৰক্ষেত্ৰীৰ সমস্যাখিনি সমাধান হ'লে এইবাৰ নদীটো কাৰ্ভ লৈ পেলাই অকণমান দক্ষিণমুৱা হ'ব। দক্ষিণমুৱা হ'লে ৰৌমাৰীটো ইয়াৰ মানে সুপ্ৰভাৱ, ইয়াৰ পজিটিভ ইম্পেক্ট ৰৌমাৰীটো পৰিব। বৰক্ষেত্ৰী কিমান মিটাৰ আমি নেক্সট পেজত ভাবিছোঁ, নেক্সট 1500 মিটাৰ হ'লে বৰক্ষেত্ৰীৰ সমস্যাখিনি কভাৰ হ'ব। আৰু বৰক্ষেত্ৰী আপোনালোকে দেখিছে নদীটো আহি এইখিনিত সোমাই আমাৰ দক্ষিণমুখে গতি লৈছে। এইবাৰ যেতিয়া আমি প্ৰটেকশ্যনখিনি কৰিম, ইয়াৰে পানীটো দক্ষিণমুখে মানে গতি ল'ব। দক্ষিণমুখে গতি ল'লে ৰৌমাৰী আমাৰ দৌলাশালৰ ডাউনষ্ট্ৰীমতো ইয়াৰ নিশ্চয় সুফল আমি পাম।